হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল PM কিষাণ সম্মান নিধি আঁচনিৰ 16 নম্বৰ কিস্তি বহুতো কৃষকে কিন্তু লাভ কৰা নাই। আৰু যিসকলে লাভ কৰা নাই আৰু কোনটো ৰিজনত আপোনাৰ এই PM কিষাণৰ 2000 টকা পোৱা নাই আৰু কি কৰিলে আপুনি এই 2000 টকা পাব, সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। হেল্ল' ভিউয়াৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেল নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্ছ, প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰি দিব pmkishan.gov.in। আপুনি সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আপুনি আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত তেনেকৈ আপুনি এটা পপআপ দেখা পাব, मोदी सरकार की गारंटी किसानों को हर साल 6000 रुपया, PM किसान सम्मान निधि योजना की 5 साल की बेमिसाल। আপুনি এই পপআপটো আপুনি আঁতৰাই দিব। ইয়াত চাওক এটা প্ৰিভিউ পাব, এই প্ৰিভিউত আপুনি ক্লিক কৰি দিব। প্ৰিভিউটো ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি এনেকৈ ডেছবৰ্ড আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউয়াৰ্ছ, ইয়াত চাওক 16 নম্বৰ কিস্তি ইনষ্টলমেণ্ট PM কিষাণ 28 ফেব্ৰুৱাৰীত আপোনালোকে বহুতো একাউণ্টত লাভ কৰিছে। আৰু আপুনি যদি এতিয়াও PM কিষাণৰ 2000 টকা পোৱা নাই, তেন্তে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক নাও ইউৰ ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ ষ্টেটাছ চেক কৰিব, আপুনি কোনটো ৰিজনত আপুনি 2000 টকাটো আপুনি পোৱা নাই। আপুনি অলপ ৱেইট কৰিব, পেজটো খোলোতে অলপ টাইম লাগিব। হেল্ল' ভিউয়াৰ্ছ, এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত ফিল কৰিব। এই কেপচাটো আপুনি ইয়াত দি পেলাই গেট OTPত আপুনি ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। এই OTPটো আপুনি এণ্টাৰ OTPত আপুনি ফিল কৰিব লাগিব। মই এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্ছ, আপুনি গেট OTP ক্লিক কৰাৰ লগে লগে ইয়াত চাওক এণ্টাৰ OTP আহি গ'ল। আপোনাৰ ৰেজিষ্টাৰ মোবাইলত আপোনাৰ এটা OTP যাব। এই OTPটো আপুনি ইয়াত ফিল কৰি গেট ডাটাত ক্লিক কৰি দিব। মোৰ তাত OTP আহি গ'ল, মই অলৰেডি ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি OTPটো ফিল কৰাৰ পিছত ইয়াত চাওক গেট ডাটা, ইয়াতে ক্লিক কৰিব আৰু অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ নেম থাকিব, আপোনাৰ এড্ৰেছ থাকিব, আপোনাৰ মোবাইল নম্বৰ এনেকৈ শ্ব' কৰিব। ইয়াত চাওক আপডেট ইউৰ ডিটেইলছ, আপুনি ইয়াৰ পৰা আপোনাৰ আপডেট ডিটেইলছটো আপুনি চাব পাৰিব। ইয়াৰ পৰা আপোনাৰ ইলিজিবিলিটি ষ্টেটাছ আপুনি চেক কৰিব পাৰিব। ইয়াত চাওক ৰিজন অফ ইনএলিজিবিলিটি, এইটো ৰিজন আপুনি ইয়াৰ পৰা চাব পাৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউয়াৰ্ছ, মেইন কথা হ'ল আপুনি FTO প্ৰচেছটো আপুনি চাব। যদি ন হৈ আছে, তেন্তে আপুনি এইটো ৰিজনৰ কাৰণে আপুনি পোৱা নাই। আৰু যদি হেল্ল' ভিউয়াৰ্ছ, আপুনি ইয়াতে এই বটনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্ছ, এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি গোটেইকেইটা এৰো বটনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ অপশ্যনবিলাক খুলি যাব। হেল্ল' ভিউয়াৰ্ছ, আপুনি ইয়াত চাওক লেণ্ড শেডিং এছ হৈ আছে। যদি আপোনাৰ ন হৈ আছে, তেন্তে আপুনি লেণ্ড শেডিং কৰিব লাগিব। আৰু যদি EKYC আপোনাৰ ন হৈ আছে, তেন্তে আপুনি EKYC ন হৈ থাকিলে আপুনি EKYC কমপ্লিট কৰিলে আপোনাৰ এছ হৈ যাব। আৰু ইয়াত চাওক আদাৰ বেংক একাউণ্ট শেডিং, ইয়াত চাওক ৰাইট চিন লাগি আছে আৰু ইয়াত এছ দেখাই আছে। যদি আপোনাৰ ন দেখাই আছে, তেন্তে আপোনাৰ আধাৰ শেডিং কৰিব লাগিব। এইকেইটা কাম যদি আপোনাৰ ন হৈ থাকে, তেন্তে আপুনি গোটেইকেইটাই এনেবল কৰিব লাগিব। এনেবল কৰাৰ পিছত আপোনাৰ বাকী যিকেইটা আপোনাৰ পেণ্ডিং হৈ আছে, গোটেইকেইটা পেণ্ডিঙৰ টকা আপুনি লাভ কৰিব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।